15 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি ফুলতো নকৰিব এই পাঁচটা কাম নহলে জীৱনত আহিব বাধা আপুনি জানেনে 15 ফেব্ৰুৱাৰী প্ৰিয় দৰ্শক এটা ফুলৰ কাৰণে আপোনাৰ ভাগ্য বন্ধ কৰি দিব পাৰে এই পাঁচটা কাম যদি আপুনি শিৱৰাত্ৰিৰ দিনটোত কৰে তেন্তে মহাদেৱৰ কিবা ঠাইত আপুনি দুখ আৰু বাধাহে আপোনাৰ জীৱনত আহিব ভিডিঅ'টো শেষলৈ চাওক কাৰণ আজি মই ক'বলৈ গৈছো এনে কথা যি কথা বহুতো ক্ষেত্ৰত জানে কিছুমান এপ্লাই কৰাত অসুবিধাও হয় আপোনালোকৰ পাহৰিও যায় এই ভিডিঅ'টো প্ৰস্তুত কৰিছো হেহে প্ৰিয় দৰ্শক ভিডিঅ'টো মিক্স নকৰিব সম্পূৰ্ণকৈ চাওক যদি কোনো পুৰুষ বা মহিলাই সঠিক তথ্য নোহোৱাকৈ বা জ্ঞান নথকাকৈ মহাশিৱৰাত্ৰিৰ দিনা এই পাঁচটা কাম কৰে তেনেহলে তেওঁৰ ওপৰত ভগৱান শিৱই ৰুষ্ট হয় যাৰ ফলত তেওঁলোকৰ জীৱনত আহিব বিশাল অন্ধকাৰ দুখেই দুখ ফুলতো নকৰিব এই পাঁচটা কাম প্ৰিয় দৰ্শক আপোনালোকক অনুৰোধ জনাইছো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আধৰুৱা নকৰিব বহুতো 100ৰ ভিতৰত 60% মানুহ আছে সময় নথকাৰ কাৰণে ভিডিঅ'টো স্কিপ কৰি কেনে চাই গয় কিন্তু তেনে নকৰিব সময় বহুত মূল্যৱান আপোনাক মই ৰেসপেক্ট কৰো অলপমান সময় উলিয়াই 5 মিনিট এই ভিডিঅ'টো উপভোগ কৰক যাতে আপোনালোকৰ এটা ভুলেই এই দিনটো বছৰটো যাতে নষ্ট নহয় ভিডিঅ'টো আধাতে এৰি নাযাব যিকোনো কাম কৰিলে সম্পূৰ্ণকৈ কৰক নহলে সফলতাৰ ঘৰত আপুনি যাব নোৱাৰিব যিকোনো কাম কৰিলে আমি সম্পূৰ্ণকৈ কৰাটো অত্যন্ত জৰুৰী আপোনাৰ মোৰ সকলোৰ কাৰণে আমাৰ হিন্দু ধৰ্মত 12টা মাহৰ বছৰত 12টা মাহত অহা মহাশিৱৰাত্ৰিৰ আটাইতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় কাৰণ এই দিনটোত মহিলা আৰু কুমাৰী ছোৱালী মহাশিৱৰাত্ৰিৰ ব্ৰত পালন কৰে এই দিনটোত ভোলানাথক উৎসৰ্গা কৰা হৈছে প্ৰিয় দৰ্শক আপুনি যদি ভগৱান শিৱক বিশ্বাস কৰে মানে তেনেহলে কমেন্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব ভক্তি মনেৰে 2026 চনত মহাশিৱৰাত্ৰিৰ ফাগুন মাহৰ চতুৰ্দশী তিথিত 15 ফেব্ৰুৱাৰী 2026 দিনটোত পালন কৰা হ'ব বাৰ হৈছে দেওবাৰ পৰিছে এই পূজা আৰম্ভ হ'ব সন্ধিয়া 5:04 পৰা 16 ফেব্ৰুৱাৰী 2026 সোমবাৰে সন্ধিয়া 5:35 থাকিব দৰ্শক বহুতৰ মনৰ মাজত কনফিউজ থাকে 16 তাৰিখৰ নেকি শিৱৰাত্ৰি কিন্তু পঞ্জিকাত পোৱা তথ্য অনুসৰি সঠিক শিৱৰাত্ৰি ৰাতি কৰা হয় শিৱ পূজা ৰাতি কৰা হয় আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে জানো হেহে দেওবাৰে সন্ধিয়া 5 বজাৰ পৰাই লাগিব এই ব্ৰত পালন কৰিব পাৰিলে আপুনি যদি ভগৱানৰ শিৱৰ প্ৰিয় ভক্ত হয় তেনেহলে দেওবাৰে সোনকালে স্নান কৰি পৰিষ্কাৰ হাসপাত পিন্ধি এই দিনটোত ব্ৰতৰ সংকল্প লওক এই ব্ৰতত আপুনি যদি ফলমূল পানী নোখোৱাকৈ থাকি ব্ৰত পালন কৰিব পাৰে মহাদেৱ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব পূজাৰ সামগ্ৰী আপোনালোকে গোটাই ল'ব সকলোৱে নিয়ম কানুন সকলোৱে জানে মই আৰু ভিডিঅ'টো দীঘলীয়া নকৰো কৈ কেনে প্ৰিয় দৰ্শক আপোনালোকে ব্ৰতটো পালন কৰি এই কিনো পাঁচটা কাম কৰিব নালাগে হেতুৰ বিষয়ে আমি আলোচনা কৰো আহকচোন আৰু ভিডিঅ'টো লাষ্টত কম বিশেষ টিপছ এই দিনটোত ভিডিঅ'টোৰ লাষ্টলৈ থাকে যাতে প্ৰিয় দৰ্শক মনত ৰাখিব 15 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি আজিৰ দিনটোত কেৱল এটা পূজাৰ দিন নহয় এইটো হৈছে সেই পবিত্ৰ ৰাতি যিদিনা মহাদেৱৰ শিৱ আৰু মা পাৰ্বতীৰ দেৱীৰ মিলন হৈছিল এই ৰাতিৰ শিৱৰ শক্তিৰ জাগ্ৰত সময় এই দিনটোত যি ভক্তই আন্তৰিকতাৰে পূজা কৰে উপাস থাকে ব্ৰত পালন কৰে শুদ্ধ মনেৰে প্ৰাৰ্থনা কৰে তেওঁক মানে মহাদেৱে তেওঁৰ জীৱনত সকলো পাপ দুখ বাধা আঁতৰাই দিয়ে কিন্তু এই দিনা কৰা কিছুমান ভুলেই জীৱনত বিপৰীত ফালে ঠেলি নিব পাৰে হেহে কেতিয়াও এইকেইটা কাম নকৰিব শিৱৰাত্ৰিৰ দিনটোত এই পাঁচটা ভুল একেবাৰে নকৰিব নাম্বাৰ 1 অহংকাৰ মন লৈ এই দিনটোত নিগেটিভ চিন্তা নলব শিৱৰাত্ৰিৰ দিনা যদি আপুনি কাৰোবাক ওচৰত ৰাগ কৰে ঘৃণা কৰে অহংকাৰ কৰে কুট কৰে ইগো এটিটিউড দেখাই কৰে হাই কাজিয়া কৰে ফেমিলিত তেনেহলে মহাদেৱ আপোনাৰ ওপৰত মহাদেৱ ভোলেনাথ আপোনাৰ ওপৰত
সন্তুষ্ট নহ'ব। মহাদেৱ হৈছে ভোলানাথ, তেওঁ সৰলতাৰ ভাল পায়, তেওঁ খালী সৰলতাহে ভাল পায়। এই দিনটোৰ অন্তৰৰ পৰা সকলো মানুহকে মানুহৰ দৰে চিনি লৈ আচাৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। হয়, মানুহ মাত্ৰাই ভুল হয়, কেতিয়াবা ইগ' এটিটিউড অহংকাৰ লৈ খং দেখা পোৱা যায়, কিন্তু কণ্ট্ৰল ইয়ৰ চেল্ফ, কণ্ট্ৰল কৰক এই দিনটোত। 2 নম্বৰ ভুল, পূজা কৰা দিনটোত শিৱ পূজাত শুদ্ধতা মনেৰে অতি প্ৰয়োজন থকাটো অত্যন্ত জৰুৰী। এই দিনটোত অশুদ্ধ কাপোৰ পৰিধান নকৰিব, বাথৰুম যোৱা কাপোৰেৰে নাথাকিব। ল'ৰা হওক পুৰুষ হওক, পুৱা স্নান কৰি পৰিষ্কাৰ বগা বা হালধীয়া বস্ত্ৰ পিন্ধক, তাৰপিছত পূজা আৰম্ভ কৰক। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু লগতে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিয়ক ভক্তি মনেৰে, আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখি দিয়ক। 3 নম্বৰ ভুল, ফুলতো এই দিনটোত সামগ্ৰী অৰ্পণ নকৰিব, নিচাজাতীয় দ্ৰব্য অৰ্পণ নকৰিব। শিৱলিংগত কেতিয়াও তুলসীৰ পাত নিদিব। তুলসী ভগৱান বিষ্ণুৰ বাবে শিৱ বেলপাত, গংগাজল, ধূপ, মধু, চেনি অৰ্পণ কৰক, কিন্তু তুলসী পাত অৰ্পণ নকৰিব, এইটো শাস্ত্ৰত নিষিদ্ধ থাকে। 4 নম্বৰ ভুল, এই দিনটোত উপাস ৰাখিলে বহুতো মানুহে নিচাজাতীয় দ্ৰব্য গুটখা খাব বিচাৰে, বিশেষকৈ ল'ৰাই। কণ্ট্ৰল কৰিব নোৱাৰে, সেই কণ্ট্ৰল ইয়ৰ চেল্ফ, কণ্ট্ৰল কৰিব। উপাস কেৱল আহাৰ নোখোৱাই নহয়, মন, বাক্য, আচাৰ ব্যৱহাৰ শুদ্ধ কৰাটো, শান্ত ৰখাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক এই দিনটোত, মহাদেৱত সুখী হ'ব আপোনাৰ কাৰণে। লাষ্টৰ অন্তিমটো হৈছে টোপনি নোযোৱাকৈ ৰাতিটো সাৰে থাকি ভগৱান শিৱৰ বাবাৰ কাৰণে ভক্তি মনেৰে তেওঁৰ নামত থকাটো অত্যন্ত জৰুৰী। 12 বজাৰ পিছত প্ৰদীপ জ্বলাই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। এইটো কৰিলে জীৱনত ভয় দূৰ হয়, আৰ্থিক সমস্যা উন্নতি হয়, বিবাহৰ ক্ষেত্ৰত যদি বাধা আছিল সেই আঁতৰি যায়। বিশেষ টিপছ, 15 ফেব্ৰুৱাৰী ৰাতি শিৱলিংগৰ সন্মুখত এটা চাকি জ্বলাওক, এশৰ চাকি জ্বলাওক। হে মহাদেৱ, মোৰ জীৱনৰ সকলো বাধা আঁতৰাই মোক সঠিক পথ দেখুৱাওক। বিশ্বাস কৰক, মনৰ অন্তৰেৰে সঠিক ভাৱ লৈ মনৰ আশা কৈ দিয়ক। মহাশিৱৰাত্ৰি হৈছে ভাগ্য সলনি কৰাৰ এটা সুযোগ। এই 5টা ভুল নকৰিলে আপোনাৰ জীৱনত আৰম্ভ হ'ব নতুন অধ্যায়। যদি আপুনি মহাদেৱৰ ভক্ত হয়, কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰি দিয়ক। পূজা কেনেকৈ কৰিব সেয়া মন কৰিব। শিৱৰাত্ৰিৰ দিনা শিৱলিংগত বিশেষকৈ অভিষেক কৰিব লাগে। গংগাজলেৰে শিৱলিংগটো স্নান কৰাওক, তাৰপিছত কেঁচা গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনিৰে পঞ্চমৃত স্নান কৰাওক। তাৰ পাছত বিশুদ্ধ পানীৰে পুনৰ স্নান কৰাওক। প্ৰিয় দৰ্শক, তাৰ পাছত 3টা বেলপাত অৰ্পণ কৰিব। ওম নমঃ শিৱায় মন্ত্ৰ উচ্চাৰণ কৰিব। ধতুৰা, ভাং আৰু আকনৰ ফুল অৰ্পণ কৰিব। শিৱলিংগত চন্দন, ভস্ম আৰু ৰুলি লগাওক। চাকি, ধূপ ধূনা জ্বলাই লওক। প্ৰিয় দৰ্শক, বগা ৰঙৰ ফুল শিৱলিংগত অৰ্পণ কৰক। ওম নমঃ শিৱায় মন্ত্ৰ পায়ে 108 বাৰ জপ কৰক। ভগৱানক ভোগ আগবঢ়াই পৰিয়ালৰ সৈতে বিতৰণ কৰি খাব। সন্ধিয়া চাকি জ্বলাই পুনৰ আৰতি কৰিব। বিবাহিত ছোৱালীয়ে ভাল স্বামী পাবলৈ তেওঁলোকে এই ব্ৰত পালন কৰে। যিসকলে বিবাহিত আছে তেওঁলোকে স্বামীৰ কাৰণে, নিজৰ হাজবেণ্ডৰ কাৰণে এই ব্ৰত পালিলে তেওঁৰ কাৰণে অত্যন্ত জৰুৰী। ভাল ফল পায়, পৰিয়ালৰ সন্তান পৰিয়ালৰ সুখ শান্তি আহে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানিলোঁ আহকচোন শিৱৰাত্ৰিত কি কৰিব নালাগে। শিৱলিংগত কেশৰ, হালধি, নাৰিকলৰ পানী, তুলসী অৰ্পণ কৰিব নালাগে। মাছ, মাংস, নহৰু, পিঁয়াজ খাব নালাগে। প্ৰিয় দৰ্শক, এই দিনটোত মিছা কথা নক'ব, খং ৰাগৰ পৰা দূৰত থাকিব। শাস্ত্ৰ
শাস্ত্ৰ অনুসৰি মহাদেৱৰ ব্ৰতটো সকলোতকৈ অধিক মূল্যৱান হয় বুলি বিশ্বাস কৰা হয় কাৰণ ভগৱান ভোলানাথ আৰু মা পাৰ্বতীৰ এই দিনটোত পূজা কৰিলে ব্যক্তিত্ব জীৱন সকলোবোৰ দুখ আঁতৰি যায় ওম নমঃ শিৱায় ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ